অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ ওপৰতে দুখ ঢালিলে বোলে মথাউৰিটো কংগ্ৰেছৰ দিনত বনাইছিল হয় মথাউৰিটো কংগ্ৰেছৰ দিনত 60 দশকতে বনোৱা তাৰপিছত কিবা প্ৰকল্প এটা লৈ পেলাই সিদিনাখন আমি শুনামতে মন্ত্ৰীগৰাকীৰ কোনোবা আত্মীয়ই মথাউৰিটো সাজি পেলাই স্লুইচ গেট বনাইছিলে পানীৰ হেঁচাত ভাগি থাকিলে নতুনকৈ যিডোখৰ বনাইছিলে কিন্তু আচলতে কথাটো হ'ল মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছে মথাউৰি বনাইছে কংগ্ৰেছে বনোৱা মথাউৰি ভাঙিছে বুলি কৈ পেলাই সমগ্ৰ দুখ কংগ্ৰেছৰ দিনলৈ পঠিয়াই দিলে অথচ নিজেও 15 বছৰ মন্ত্ৰী আছিলে কংগ্ৰেছৰ শাসনকালত মই আজি এইটো কথাই মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ যে কংগ্ৰেছে কেৱল মথাউৰিয়ে বনোৱা নাছিলে কংগ্ৰেছে গোটেই দেশখনেই নিৰ্মাণ কৰিছিলে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মনত পেলাই দিব খুজিছোঁ যে 10 মে 2021 চনত যেতিয়া এতিয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ পেলাই তেওঁৰ প্ৰথম প্ৰেছ কনফাৰেন্সখন যিখন কৰিছিলে 10 মে 2021 তাত তেওঁ প্ৰথমতে আৰম্ভ কৰিছিলে যে তেওঁ হেনো 11 মেৰ পৰাই তেওঁ অসমক বানমুক্ত কৰিবৰ কাৰণে অহৰহভাৱে কাম কৰিলে চাওঁতে লুইতৰ বুকুৱেদিতো বহুত পানী বৈ গ'ল 2021 পৰা 2024 হৈ গ'ল কিন্তু অসম বানমুক্ত নহয় আৰু দুৰ্ভাগ্যবশতঃ বানপানীয়ে নহয় আটাইতকৈ ডাঙৰ যিটো গৰাখহনীয়াৰ সমস্যা নদী য'ত হাজাৰ হাজাৰ হেক্টৰ মাটি সদায় প্ৰতিনিয়ত ব্ৰহ্মপুত্ৰ নদীৰ উপনদীবিলাকে গ্ৰাস কৰি আহিছে সেই সম্পৰ্কে অসম চৰকাৰৰ বা ভাৰত চৰকাৰৰ কোনো ধৰণৰ কাংক্ষাৰ নাই এতিয়া কেন্দ্ৰীয় চৰকাৰৰ ওচৰত মই সাংসদ হিচাপে দৃষ্টি আকৰ্ষণ কৰিছোঁ যোৱা কালচোৱাত যে বানপানী আৰু গৰাখহনীয়াৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ভূমিকা গ্ৰহণ কৰিব লাগিব কিন্তু কেন্দ্ৰীয় চৰকাৰে এই মোদী চৰকাৰে মই আজি 2 বছৰ 3 বছৰ আগৰ কথা কৈছোঁ তেওঁলোকে মোক পাৰ্লিয়ামেণ্টত ক'লে যে ৱাটাৰ যিটো পানী বা জলসম্পদ সেইটো ষ্টেট লিষ্টত আছে এখন ৰাজ্যৰ যিটো আমাৰ সংবিধানে বান্ধি দিয়া যিখন 3খন লিষ্ট কোনে কি কাম কৰিব কাৰ কি ক্ষমতা এখতিয়াৰ কি আছে এয়া হেনো ৰাজ্যখনৰ এখতিয়াৰৰ বিষয় গতিকে তেওঁলোকে চাইক বুজি পেলাই সেইটো এৰাই চলিছে মই 3টা প্ৰস্তাৱ ভাৰত চৰকাৰৰ ওচৰত দাঙি ধৰিম প্ৰথম প্ৰস্তাৱটো হ'ল যিটো মই দাবী জনাওঁ যে এই জলসম্পদ যিটো আমাৰ বানপানী আৰু গৰাখহনীয়া নদীৰ গৰাখহনীয়াটো অসমৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ যিটো ইমান দিনে ভাৰত চৰকাৰে অৱজ্ঞা কৰি আছে গতিকে এই বানপানী আৰু নদীৰ গৰাখহনীয়াৰ বিষয়টো যিটো ষ্টেট লিষ্টত আছে বুলি কৈ পেলাই কেন্দ্ৰীয় চৰকাৰে খুব এটা মনোযোগ নিদিয়ে মই সেইটো দাবী জনাম যে বানপানী আৰু গৰাখহনীয়াক আমাৰ সংবিধানৰ সমৱৰ্তী সূচীলৈ কনকাৰেণ্ট লিষ্টলৈ লৈ আনিব লাগে কাৰণ কনকাৰেণ্ট লিষ্টলৈ আনিলে ভাৰত চৰকাৰৰ দায়িত্ব থাকিব আৰু বানপানী আৰু গৰাখহনীয়াৰ প্ৰবন্ধন মেনেজমেণ্ট গৰাখহনীয়াৰ মেনেজমেণ্ট এম্বেংকমেণ্ট মেনেজমেণ্ট এই বিষয়বিলাক সংবিধানৰ 7 শিডিউলত অংকিত কৰিবলৈ মই দাবী জনাওঁ অসমৰ জনপ্ৰতিনিধি হিচাপে 2 নম্বৰ প্ৰস্তাৱটো আমাৰ জলসম্পদ অকল বানপানীও আমাৰ পানীটো আমাৰ আচলতে এটা সম্পদ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এই পানীক লৈ পেলাই আমি বিভিন্ন ধৰণে উপকৃত হ'ব পাৰোঁ আৰু এই পানীৰ সৎব্যৱহাৰ বহুখলপীয়া সৎব্যৱহাৰৰ সৈতে অসম আৰু উত্তৰ পূৰ্বাঞ্চল প্ৰভূতভাৱে লাভান্বিত হ'ব পাৰে প্ৰস্তাৱ ব্ৰহ্মপুত্ৰ ৰিভাৰ ভেলী অথৰিটি যিটো এটা সুদূৰ প্ৰসাৰী ভূমিকা থাকিব আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ জলসম্পদৰ ব্যৱহাৰ কৰা এইটোত যাতে অৰুণাচলে যাতে আপত্তি নকৰে আপোনালোকে একেলগে বহি পেলাই ডাবল ইঞ্জিনৰ যোগেদি
এই সমস্যাটোৰ সমাধান কৰিবৰ কাৰণে আৰু সঁচা অৰ্থত ব্ৰহ্মপুত্ৰ ৰিভাৰ ভেলী অথৰিটি স্থাপন কৰি পেলাই সামগ্ৰিকভাৱে আমাৰ জল সম্পদৰ ব্যৱহাৰ কৰিবৰ কাৰণে আমাৰ উত্তৰ পুৰুষৰ স্বাৰ্থত আমাৰ যুগ যুগান্তৰৰ কাৰণে আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ স্বাৰ্থৰ কাৰণে জল সম্পদক সঠিক ব্যৱহাৰ কৰি সৎ-ব্যৱহাৰ কৰি ইয়াৰ দ্বাৰা আমাৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যক উপকৃত কৰিবৰ বাবে মই আপোনাক আহ্বান জনাইছোঁ। আৰু ৩ নম্বৰ প্ৰস্তাৱটো এইবাৰ লোকসভাত মই এইটো দাবী জনাম যে অসমৰ জল সম্পদ বিভাগৰ আয়ত্তাধীন এটা বেলেগে ৰিভাৰাইন ইৰোশ্যন, মই যিটো নদীৰ গৰাখহনীয়াৰ কথা কৈছোঁ, ৰিভাৰাইন ইৰোশ্যন এণ্ড এম্বেংকমেণ্ট মেনেজমেণ্ট অথৰিটি, যিটোৱে অতি প্ৰফেশ্যনেলি প্ৰযুক্তি ইঞ্জিনিয়াৰিং টেকন'লজি ব্যৱহাৰ কৰি একাণপতীয়াভাৱে আমাৰ অসমৰ সমগ্ৰ এম্বেংকমেণ্টবিলাক যিবিলাক মথাউৰি আছে আৰু আটাইতকৈ ডাঙৰ কথা গৰাখহনীয়া এক সামগ্ৰিকভাৱে নিৰসন কৰাৰ কাৰণে এই অথৰিটিয়ে কাম কৰিব পাৰিব বুলি আমাৰ বিশ্বাস আছে। আৰু এইটো গঠনমূলক প্ৰস্তাৱ আমি কংগ্ৰেছ দলৰ পৰা এই বিজেপি দলৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক দিছোঁ।